আজি মহাশিৱৰাত্ৰি। ৰাজ্যৰ বিভিন্ন মঠ মন্দিৰ দেৱালয়ত শিৱৰাত্ৰিৰ ব্যাপক আয়োজন। হিন্দু ধৰ্মৰ লোকৰ বাবে বিশেষ ধৰ্মীয় উৎসৱ মহাশিৱৰাত্ৰি। আজি মহাশিৱৰাত্ৰিৰ উপলক্ষে সকলোতে ব্যাপক আয়োজন। ভাৰতীয় হিন্দু ধৰ্মৰ এটি ধৰ্মীয় উৎসৱ হৈছে মহাশিৱৰাত্ৰি। হিন্দু ধৰ্মৰ দেৱতা শিৱৰ উপাসনাৰ উদ্দেশ্যে প্ৰতি বছৰে এই উৎসৱ পালন কৰা হয়। অন্ধকাৰ আৰু অৱহেলা আঁতৰ কৰাৰ প্ৰণেৰে দেৱৰুদেৱ মহাদেৱক আৰাধনা আৰু অৰ্চনা কৰা হয় বন্দনাৰে। ৰাজ্যৰ বিভিন্ন মঠ মন্দিৰ দেৱালয়ত শিৱৰাত্ৰিৰ ব্যাপক আয়োজন কৰা দেখা গৈছে আজিও। শিৱৰাত্ৰিৰ উপলক্ষে ৰাজ্যজুৰি শিৱক আৰাধনা কৰিছে। হিন্দু ধৰ্মৰ দেৱতা শিৱৰ উপাসনাৰ উদ্দেশ্যে প্ৰতি বছৰে এই উৎসৱ পালন কৰি আহিছে হিন্দুসকলে। হিন্দু দিনপঞ্জী অনুসৰি প্ৰতি মাহৰে ত্ৰয়োদশ ৰাতি চতুৰ্দশ দিনত শিৱৰাত্ৰিৰ তিথি পৰে। বছৰত এবাৰকৈ ফাগুনত ধুমধামেৰে মহাশিৱৰাত্ৰিৰ আয়োজন কৰা হয়। আজিৰ দিনটোত শিৱ পৰিয়ালৰ উপাসনা কৰা হয় আৰু পূজা অৰ্চনা কৰা হয়। বিশ্বাস অনুসৰি মহাশিৱৰাত্ৰিৰ দিনা উপবাস আৰু শিৱক উপাসনা কৰিলে সকলো মনৰ ইচ্ছা পূৰ্ণ হয়। কিছু সংখ্যক যোগীৰ মতে মহাশিৱৰাত্ৰিৰ দিনাই শিৱই হলাহল পান কৰি পৃথিৱী ৰক্ষা কৰিছিল। স্কন্দ পুৰাণ, লিংগ পুৰাণ আৰু পদ্ম পুৰাণ আদি পুৰাণত মহাশিৱৰাত্ৰিৰ উল্লেখ আছে। মধ্যযুগীয় পাঠত উৎসৱটোৰ লগত জড়িত বেলেগ বেলেগ কিংবদন্তি আছে যদিও কিন্তু সকলোতে উপবাস আৰু শিৱৰ প্ৰতীক যেনে লিংগৰ প্ৰতি সন্মান প্ৰদৰ্শন উল্লেখ থকা প্ৰায় একেই। মহাশিৱৰাত্ৰিৰ গুৰুত্ব বৰ্ণনা সকলোতে বেলেগ বেলেগ কাহিনী আছে। শিৱ ধৰ্মৰ তেনে এটা কাহিনী অনুসৰি নিশাই শিৱই সৃষ্টি পালন আৰু ধ্বংসৰ স্বৰ্গীয় নৃত্য কৰিছিল। প্ৰাৰ্থনা শিৱ দুদৰ পাঠ আৰু ভক্তসকলৰ সমাবেত কণ্ঠ এই মহাজাগতিক নৃত্য যোগ হৈ সকলোতে শিৱৰ উপস্থিতি সোঁৱৰাই। আন এক কাহিনী অনুসৰি শিৱৰাত্ৰি নিশা শিৱ আৰু পাৰ্বতীৰ বিবাহ হৈছিল। আন এক জনশ্ৰুতিৰ মতে শিৱৰ প্ৰতীক যেনে লিংগত উচৰ্গা কৰে কোনো পাপ থাকিলে সেয়া সদায় পুণ্যৰ পথত চলিব পাৰে বুলিও এক লোক বিশ্বাস আছে। শিৱৰাত্ৰিৰ লগত নৃত্যৰ পৰম্পৰাৰ সংযোগ ঐতিহাসিক।